হয় নিশ্চিতভাৱে অসম নাগালেণ্ড সীমান্তত অগ্নিগৰ্ভা পৰিৱেশৰ সৃষ্টি হৈছে। যোৱা নিশা একে নিশাই NSCN আৰু নগা লোক আহি পেলাই অসম নাগালেণ্ড সীমান্তৰ MV পঞ্চায়তত প্ৰায় শতাধিক আচলতে বাসগৃহ সম্পূৰ্ণৰূপে জ্বলাই নাশ কৰে। মোৰ সতীৰ্থই দেখুৱাব ইয়াৰ সামগ্ৰিক পৰিৱেশ। মই বৰ্তমান উপস্থিত আছো এই টেঙাতল অঞ্চলত MV পঞ্চায়তৰ, আৰু এনেদৰেই যিসমূহ বাসগৃহ আছে সম্পূৰ্ণৰূপে আচলতে ভাঙি জ্বলাই আচলতে ছাৰখাৰ কৰি দিয়ে। আৰু যোৱা নিশা ইয়াত গোলাবৰ্ষণ কৰাও পৰিলক্ষিত হৈছিল। আৰু এনেদৰেই বাইক গাড়ী বা যিকোনো ধৰণৰ পশুধন সম্পূৰ্ণৰূপে জ্বলাই প্ৰায় শতাধিক বাসগৃহ তেওঁলোকে জ্বলাই শেষ কৰে। এনেদৰে আচলতে উচ্ছেদৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু অসম নাগালেণ্ড সীমান্ত সময়ে সময়ে উত্তেজিত হৈ আছিল। মই ইয়াৰ স্থানীয় লোক আছে, মই তেওঁৰ পৰা জানিম কি হৈছিলে, কি ক'ব? মইতো কোৱাটো বহুত আছে। মইতো মানে কি ক'ম, মানে যেতিয়া মানে ৰাতি ধৰক 11:10 মিনিটৰ পৰা এটা হুলস্থুল হৈছে, তেতিয়া আমি লগালগ মানে আমাৰ MB চুংগাজান যিটো আমাৰ থানা পৰে, তেতিয়া আমি চিচাৰৰ লগত কল কৰিছো। কল কৰাৰ লগালগ আমাৰ মোবাইলটো চুইচ অফ হৈ গৈছিলে। এইটো পিছত CRP আহিছে। CRP কেইটা নগা দুৰ্বৃত্ত কেইটা মানে তাত মানে এইটো মাইকী মোটা লৈ পেলাই সিহঁতে তাক মানে গাড়ীটো ৰখাই দিছে। 1 ঘণ্টাৰ পিছত ইয়াত আহিবলৈ দিছে। আমাৰ ইয়াত মানে জ্বলাৰ পিছত তেতিয়া CRP পুলিচ আমাৰ প্ৰশাসনে ইয়াত আহিছে। আমাৰ একদম গোটেই একো বস্তু মানে জ্বলাব পাৰে নাই, মানে খালি সিহঁত ওপৰত ফায়াৰিং কৰিছে আৰু কৈছে ভাগ ভাগ কৰি পেলাই মানে কৈছে তহঁতে ভাগ, নহ'লে গুলি কৰি দিম। কোনোবা মানে চাইডত গুলিও গৈছে। তেনেকুৱা মানে বস্তু পৰিস্থিতি হৈছে। আমাৰ মানে একো বস্তু বচাব পৰা নাই আমি, মানে মোবাইল হওক, কাগজ পাতি হওক বা কিবা বস্তু হওক, মানে একো বস্তু আমি বচাব পৰা নাই। গোটেই বস্তু আমাৰ মানে শেষ হৈ গ'ল, একো বস্তু নাই। মানে সিহঁতৰ মানে নিজৰ বুলি মানে আমাক মানে এনেকুৱা আহি পেলাই ডাইৰেক্ট মানে ৰাতি সিহঁতৰ লগত মুখামুখি মানে কথাটো হোৱা নাই। মানে সিহঁতে আগৰ পৰা মানে আমাক এনেকে মানুহৰ লগত মানে কথা পাতিছে আৰু ইয়াত নিউজ কৰিছে যেনেকে কথা সিহঁতৰ মাটি বোলে কেতিয়া হ'লে আজি হ'লেও কালি হ'লেও সিহঁতৰ মাটিটো লৈ ল'ব। তেতিয়া আমি মানে প্ৰশাসনক এইটো জনাইছো। আমি CRP চেক্টৰৰ লগতো গৈছো, আগত গৈ পেলাই BMৰ লগতো গৈছো, গৈ পেলাই কাগজখিনি দিছো আমি যেনেকে ছাৰ আমাৰ মানে ডিউটিটো লাগে। তেতিয়া আমাৰ CRP ডিউটি দিয়া নাই, BMৰ ওচৰত গৈছো। BM একো আমাৰ মানে ইয়াত আহি পেলাই একো খবৰ চবৰ লোৱা নাই এতিয়ালৈকে। না দিয়া নাই। অসম চৰকাৰে দিয়া নাই, কিন্তু নাগালেণ্ড চৰকাৰে মানে নাগালেণ্ড চৰকাৰেও দিয়া নাই। সিহঁতে আহি পেলাই মানে কালি মানে নগাঁৱত মানে হাতিয়াৰ মানে চবৰ লগত কমচে কম 600 মানুহ আছে, চবৰ লগত হাতিয়াৰ আছে। হাতিয়াৰ লৈ পেলাই আছে, কালি ওপৰত কৰিছে আৰু লগত এইটো ইয়াৰ IRP আহিছে। নিশ্চিতভাৱে চাওক এই অসম নাগালেণ্ড সীমান্তৰ মোৰ সতীৰ্থ দেখুৱাই আছে এটা সন্মুখত এটা বাসগৃহ আচলতে জ্বলি আছে আৰু সম্পূৰ্ণৰূপে এই বাসগৃহটো জ্বলি ছাৰখাৰ হৈ গৈছে। উচ্ছেদৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু অসম নাগালেণ্ড সীমান্তত সময়ে সময়ে উত্তেজনাপূৰ্ণ পৰিৱেশ সৃষ্টি হৈ আছিল। আৰু যোৱাকালি নিশা আচলতে অগ্নিগৰ্ভা হ'ল আৰু জুই লেলিহান শিখাত প্ৰায় এই যি অঞ্চল আছে এই অঞ্চলটোৰ প্ৰায় শতাধিক বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি ছাৰখাৰ হৈ গ'ল। কি ক'ব আচলতে? কি ক'ম, সকলো বস্তু আমাৰ মই গাঁওবুঢ়া হয়, প্ৰধান হয়। আজি যোৱা মাহৰ পৰা মানে আমাক বাবুকি দি আছিলে সিহঁতি। আমি এপ্লিকেশ্যন কেইবাবাৰ দিলোঁ, BMক জনালোঁ, এপ্লিকেশ্যন দিলোঁ, চেক্টৰক জনালোঁ। আমাৰ সিহঁতি মানে কোনো দিয়া নাই, একো দিয়া নাই। ডাইৰেক্টলি কৈছে যে আপোনালোকে এইবিলাক ভাবুকি দি আছে, এইবিলাক ভয়টো আপোনাৰ ভিতৰৰ পৰা উলিয়াই দিয়ক, তেনেকুৱা কৈছে আমাক। BMে কৈছে, আমাৰ बी सेक्टर कैसे कैसे आप लोग क्यों डरता है? डरने का कोई जरूरत नहीं है। इन लोगों को जहाँ भी मिलेगा इन लोगों को यहाँ पर गुली करके मारेगा, हम तुम लोग कुछ करेगा तो। सेक्टर ऐसे डायरेक्ट कैसे 93 घर आছিলে 93 ঘৰৰ পৰা 3-4 ঘৰ বাচিছে মাত্ৰ, আৰু সব জ্বলাই শেষ। আমাৰ মোৰ ডকুমেণ্টছ কি ল'ৰা ছোৱালী স্কুল পঢ়িছে, মেট্ৰিক স্কুলত এডমিশ্যন একো বাচা নাই। মোৰ গাড়ী চাড়ী সব জ্বলি শেষ। একো এতিয়া মোৰ এতিয়াতো আমাৰ চবেই অসমীয়া মানুহ এতিয়া আমাক আগৰ পৰা বাংলাদেশী ক'ব পাৰিব। এতিয়া সুবিধা হৈছে আমাক, এতিয়া আৰু ক'বলৈ সুবিধা হ'ব। এতিয়া একদম ফ্ৰী। আমাৰ এতিয়া একো নাই না, এতিয়া একো নাই না। সৰু বজাৰ ওলালে কিবা এটা খুজিলে আমি কি দিম? আমি গৰু কাগজটো নাই আমাৰ হাতত, কি দিম আমি? আমাৰ এইখিনি মানুহ এতিয়া কি পৰিস্থিতি হ'ব? আমি এইখিনি অসম বুলি আমি আগৰ পৰাই অসম বুলি আমি কৰি ইমান আশা কৰি আমি আছিলো ইয়াত, যে অসমৰ সীমা, অসমৰ মাটি, এইবিলাক আমি অসমৰ সকলো বস্তু আমি বাধ্যতা কৰি পেলাই ইমান আগৰ পৰা ইমান কষ্ট কৰি আমি কৰি আছিলো ইয়াত। নিশ্চিতভাৱে চাওক এই যি অঞ্চল আছিলে এই অঞ্চলটোত আগতো এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, কিন্তু যোৱা নিশা যেনেদৰে আচলতে এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, প্ৰায় শতাধিক বাসগৃহৰ জুই লেলিহান শিখাত আচলতে দাও হয়। শিৱাশিষ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আমাক কিছু পৰিৱেশ দেখুৱাৰ বাবে।